হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত নিভানে অহিৰণক মানুহ লগাই মাৰি আছিল আৰু সেইখিনি সময়তে বেদই আহি নিভানক মৰাত তাৰ পৰা নিভান পলাই গৈছিল। আৰু তেতিয়া অহিৰণে বেদক নিভানক মাৰিবলৈ কোৱাত বেদই নিভানক খেদি খেদি ধৰিছিল আৰু তেতিয়া তই ৰত্নৰ ভৰি ভাঙিলি আৰু মোৰ ভণ্টিৰ গাত হাত দিলি বুলি নিভানক মাৰিছিল। আৰু তাৰ পৰা বেদ যাবলৈ ওলোৱাত পিছফালৰ পৰা নিভানে বেদক মাৰিবলৈ ওলোৱাত অহিৰণে সি নিভানক গুলি মৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বেদ অহিৰণক ইয়াক কিয় শেষ কৰিলি বুলি ক'ব আৰু তেতিয়া অহিৰণে ই থাকিলে আমাৰ লগত আৰু কি কি ক্ষতি কৰে ঠিক নাই, গতিকে ইয়াৰ নিচিনা মানুহক পৃথিৱীত ৰাখি লাভ নাই বুলি ক'ব। আৰু ইয়াক নামাৰিলে সি তোক মাৰি পেলালে হয় বুলি বেদক কোৱা দেখিবলৈ পাব। এইফালকো চন্দিকাজী স্কুল বাছত ফোন কৰিব আৰু পিহু এতিয়ালৈকে ঘৰ আহি কিয় পোৱা নাই বুলি সুধিব। আৰু তেতিয়া পিহু আজি অহাই নাই বুলি ক'ব আৰু তেতিয়া চন্দিকাই মাকৰ ওচৰত যাব আৰু মা মোৰ বহুত ভয় লাগি আছে, পিহু ক'ত গ'ল বুলি চিন্তাত পৰা দেখিবলৈ পাব। আনফালে আকৌ মাকে আজি অহিৰণক ফোন কৰিব আৰু পিহু এতিয়ালৈকে ঘৰত অহা নাই বুলি ক'ব আৰু তেতিয়া অহিৰণ চিন্তাত পৰিব। এতিয়া বাৰু অহিৰণে যে নিভানক মাৰি পেলালে সেই কথাটো ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।